নমস্কাৰ মই উত্তম ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় এই অনুষ্ঠানত আমি যি কম সঁচা কথা ক'বলৈ চেষ্টা চলাম এটা সাহিত্য সভাৰ বতৰ অসম সাহিত্য সভাক লৈ চৌদিশে আলোচনা চলিছে পাঠশালাত সাহিত্য সভাৰ অধিৱেশন চলি আছে আজিৰ অনুষ্ঠানত সাহিত্য সভাৰ অধিৱেশনৰ ওপৰত আমি কিছু দিশ আলোচনা কৰিবলৈ চেষ্টা চলাম আমাৰ এই অনুষ্ঠানৰ নাম উত্তম ভূঞা লাইভ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া এই সমষ্টিত হিন্দুৰ তুলনাত মুছলমান ভোটাৰৰ পক্ষে কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ সপক্ষে অনুষ্ঠানৰ আৰম্ভণিতে সাহিত্য সভাৰ যিহেতু অধিৱেশন চলি আছে সেই অধিৱেশনত অংশগ্ৰহণ কৰা লোকসকলক আমি অভিনন্দন বা অভিবাদন জনাব বিচাৰিছোঁ এইদৰে এখন আমি কাগজ পত্ৰ এখন এটা গ্ৰাফিক্স এইবিলাক ক'ব বিচাৰিছোঁ সাহিত্য সভালৈ আন্তৰিক শুভেচ্ছাৰে ইয়াৰ দৰে মই লিখিছোঁ লগে লগে আপুনি এই অনুষ্ঠান চাই নিশ্চয় হেঁপাহ পলাই মোক গালি পাৰিছে যে অসমীয়া ভাষাৰ মই খৰাত কৰিব ওলাইছোঁ সাহিত্য সভা বুলি লিখিছোঁ আচলতে সাহিত্য সভা লিখিব লাগিছিল মোৰ ইমান সাহস যে সাহিত্য সভাৰ নিচিনা অনুষ্ঠানক অপমান কৰি সাহিত্য সভালৈ আন্তৰিক শুভেচ্ছা বুলি লিখিবলৈ লৈছোঁ আচলতে মই যদি সাহিত্য সভাৰ পৰিৱৰ্তে সাহিত্য সভা বুলি লিখোঁ তেনেহ'লে মোক ধৰাৰ অধিকাৰ সাহিত্য সভাৰ আছে নাই কি এটা প্ৰশ্নৰ বিষয় সাহিত্য সভা এটা জাতীয় অনুষ্ঠান বুলি কোৱা হয় নামেই যাৰ পৰিচয় সাহিত্য সভা সেই সাহিত্য সভাক আমি এটা সাহিত্য সভা বুলি ক'বলৈ বাধ্য হৈছোঁ কিয় সাহিত্য সভা বুলি ক'ম তাৰ কথাও আছে এইবাৰ পাঠশালাত অনুষ্ঠিত সাহিত্য সভাৰ কিছু অংশ দেখুৱাব বিচাৰিছোঁ সাহিত্য সভা মানে এক মেলা সদৃশ পৰিৱেশৰ সৃষ্টি হয় সেই কথা আমি সকলোৱে জানো সাহিত্য সভাত অজস্ৰ লোকৰ আগমন ঘটে ধূলিৰ মাজে মাজে সাহিত্য সভাৰ মাজত ঘূৰি ফুৰাৰ মাদকতাই বেলেগ তাৰ মাজত বহুতে কিতাপ চাবলৈ আহে কিতাপ কিনে বহুতে সাহিত্য সভাৰ মেলা চাবলৈ আহে কোনোবাই সাহিত্য সভাত ঘূৰি খোৱা বোৱা কৰি ঘৰলৈ আহে আৰু অঞ্চলটোৰ নাগৰিকসকলৰ বাবে সাহিত্য সভাৰ অধিৱেশন এক গুৰুত্বপূৰ্ণ অধিৱেশন হৈ পৰে কিয়নো সেয়া তেওঁলোকৰ ইতিহাসৰ পাতত থাকিব পাঠশালাৰ ওচৰ পাজৰ লোকসকলে গৌৰৱ কৰিব যে পাঠশালাত সাহিত্য সভা হৈছিল গতিকে সাহিত্য সভা চাবলৈ পাঠশালাৰ নিকটৱৰ্তী লোকসকল দৌৰি গৈছে সাহিত্য অনুৰাগীসকল উজনি অসমৰ পৰা দৌৰি আহিছে সাহিত্য সভাৰ এই অনুষ্ঠান চাবলৈ তথাপিও সাহিত্য সভাৰ অনুষ্ঠানৰ মাজতো সাহিত্য অনুৰাগীসকলৰ ওচৰত পৰজোৰে ক্ষমা বিচাৰি পুনৰ আমি গ্ৰাফিকেলি ক'ব বিচাৰিছোঁ সাহিত্য সভালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ হয় অসম সাহিত্য সভালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ সাহিত্য সভা বানানটো ভুল আছে মই ভালকৈ জানো সেইটো আমাৰ সকলোৱে জানে এটা ভুল বানান দিয়াৰ পিছতো আপুনি একো ক'ব নোৱাৰিব আপোনাৰ প্ৰতিবাদ কৰাৰ কোনো অধিকাৰ নাথাকিব আপোনাৰ প্ৰতিবাদ কৰাৰ অধিকাৰ এইভাৱেই নাথাকিব যে সাহিত্য সভাক এই মুহূৰ্তত যদি কোনো এজন সাহিত্যিকে এখন গ্ৰন্থ ভুলকৈ লিখে অপব্যাখ্যা কৰে গ্ৰন্থখনত সম্পূৰ্ণ ভিন্ন ধৰণৰ তথ্য প্ৰকাশ কৰে যি তথ্য গ্ৰহণযোগ্য নহয় তাক সমালোচনা কৰাৰ অধিকাৰ সাহিত্য সভাৰ নাথাকে সাহিত্য সভাৰ কোনো অধিকাৰ নাথাকে সেয়েহে সাহিত্য সভাক আমি সাহিত্য সভা বুলি ক'বলৈ বাধ্য হৈছোঁ যি কি নহওক সাহিত্য সভা বিতৰ্কৰ মাজত সোমাই গৈছে যোৱা নিশা অৰ্থাৎ 24 ঘণ্টাৰ পূৰ্বে সাহিত্য সভাৰ ফালৰ পৰা এখন নিৰ্দেশনা জাৰি কৰা হৈছিল এটা ঘোষণা কৰা হৈছিল সাহিত্য সভাৰ বিভিন্ন বঁটা ঘোষণা কৰা হৈছিল সেই বঁটাক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্কিত হৈছে অসম সাহিত্য সভাই বঁটা যিসমূহ বঁটা প্ৰদান কৰে তাৰ মাজত অন্যতম বঁটা হৈছে নকুল চন্দ্ৰ সভাপতি সোঁৱৰণী বঁটা নকুল চন্দ্ৰ সভাপতি সোঁৱৰণী বঁটা আচলতে শিশুৰ বাবে লিখা পাণ্ডুলিপিৰ বাবে দিয়া হয় এখন গ্ৰন্থক দিয়া নহয় ইয়াৰ বাবে সাহিত্য সভাৰ নিয়ম অনুসৰি কোনোবা এজন সাহিত্যিকে শিশু গ্ৰন্থ এখন লিখিছে সেইখন এতিয়াও প্ৰকাশ কৰা হোৱা নাই পাণ্ডুলিপিসহ সাহিত্য সভালৈ নকুল চন্দ্ৰ সভাপতি সোঁৱৰণী বঁটাৰ বাবে আবেদন কৰিব পাৰিব সাহিত্য সভাৰ ফালৰ পৰা সেই চাই ইয়াৰ পিছত সেই কিতাপ পাণ্ডুলিপিখনক শ্ৰেষ্ঠ পাণ্ডুলিপি হিচাপে ঘোষণা কৰা হ'ব কিন্তু এইবাৰ সাহিত্য সভাৰ ফালৰ পৰা নকুল চন্দ্ৰ সভাপতি সোঁৱৰণী বঁটা দিয়া হ'ল চন্দনা পাঠক নামৰ লেখিকাগৰাকীলৈ চন্দনা পাঠকে আচলতে ভবাই নাছিল যে তেওঁ সাহিত্য সভাৰ শিশুৰ পাণ্ডুলিপি বঁটা লাভ কৰিব আচলতে চন্দনা পাঠকে এখন উপন্যাস লিখিছিল সেই উপন্যাসৰ বাবে তেওঁ বঁটা পাম বুলি ভাবিছিল যদিও কিন্তু সেইখন উপন্যাস শিশু সাহিত্যৰ বঁটা লাভ কৰিলে লগে লগে ফেচবুকত চন্দনা পাঠকে এটা পোষ্ট দিয়ে সেই পোষ্টৰ কিছু অংশ আমি আপোনালোকক শুনাব বিচাৰিছোঁ মোৰ লগতে কিয় বাৰে বাৰে এনে হয় সাহিত্যৰ সাধনৰ নামত আচলতে চলিছে কি ডাঙৰকৈ মেলা পাতিলেই সাহিত্যৰ উত্তৰ নুবুজায় এখন কিতাপ পঢ়ি চোৱাৰ ধৈৰ্য নৰকা বৰ পণ্ডিতসকলে কেনেকৈ সাহিত্য বিচাৰক হয় আজি দুপৰীয়া ফোন আহিল কেইবাটাও মেছেজো আহিল টিভি চেনেলতো হেনো বাতৰি ওলাল চন্দনা পাঠকলৈ নকুল চন্দ্ৰ সোঁৱৰণী বঁটা মই আচৰিত মই কিতাপ কোনো বঁটাৰ বাবে পঠোৱা নাই কোনে কি বঁটা দিলে মোক ভাবিলোঁ হয়তো মই নহয় আন কোনোবাই সামৰিলে অলপ আগতে সাংবাদিক অৰূপজ্যোতি মহন্তই জনালে যে আচলতে এই বঁটা অৰূপজ্যোতি মহন্তৰ ফালৰ পৰা জনোৱা হ'ল চন্দনা পাঠকক যে
ফটো এখন পাইছোঁ আৰু ফটোখনৰ কথা হৈছে এইখন বঁটা আচলতে চন্দনা পাঠক এই বঁটা চন্দনা পাঠকেই পাইছে লগে লগে চন্দনা পাঠক হতবাক হৈ পৰে যে কিয় তেওঁ বঁটা পালে কেনেকৈ বঁটা পালে তাক লৈ আচৰিত হৈ পৰে ইয়াৰ লগে লগে নতুন বিতৰ্কৰ সূচনা হয় চন্দনা পাঠকৰ এই পোষ্টৰ লগত হাহাকাৰ আহিছে এতিয়া চন্দনা পাঠকৰ এই পোষ্ট দেখি আমাৰ ধাৰণা হৈছে চন্দনা পাঠকে এখন উপন্যাস লিখিছিল কিন্তু সাহিত্য সভাৰ বিচাৰকসকলে তেওঁক বঁটা প্ৰদান কৰি দিলে শ্ৰেষ্ঠ শিশু পাণ্ডুলিপি বঁটাৰ বাবে ইয়াতকৈ আশ্চৰ্যজনক ঘটনা একো হ'ব নোৱাৰে আৰু তাৎপৰ্যপূৰ্ণ ঘটনা এই সমগ্ৰ দৃশ্য দেখি সাহিত্য সভাৰ কাম কাজ দেখি আমি আচৰিত হৈছোঁ সাহিত্য সভাত সকলো চলে মেলা চলে তাত ৰাজনীতি চলে পৰচৰ্চা চলে কোনে কাক পিছফালৰ পৰা খুচিব পাৰে তাৰ ৰাজনীতি চলে কোনে কেনেকৈ সাহিত্যিকৰ আসনত বহিব পাৰে তাৰ ৰাজনীতি চলে কিন্তু সাহিত্য সভাত এটা বস্তুৱেই নচলে সেইটো হৈছে সাহিত্য সভাত সাহিত্য নচলে সাহিত্যৰ বাবে সকলো চলে সেই সাহিত্য সভাক সাহিত্য সভাক আন্তৰিক শুভেচ্ছা বুলি মই ক'বলৈ ধৃষ্টতা প্ৰকাশ কৰিছোঁ সাহিত্য সভাক সাহিত্য সভা বুলি আজি ক'বলৈ বাধ্য হৈছোঁ যি কি নহওক সাহিত্য সভাৰ এই কাম কাজ দেখি তাহানিৰ ভায়ামানৰ কৌতুক গোষ্ঠীটোৰ এটা সৰু দৃশ্য মনত পৰিছে সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ বাধ্য হৈছোঁ বা দেখুৱাবলৈ লোভ সামৰিব পৰা নাই সেই দৃশ্য আমি দেখুৱাবলৈ লৈছোঁ শ্ৰদ্ধেয় ৰাইজ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰামস্বৰূপ পাণ্ডে দাদা চব্জিৰ কাৰণে খুব ভাল শ্ৰদ্ধেয় কালামুদি ৰাইজ শ্ৰদ্ধেয় কলামুদি ৰাইজ আমাৰ এই অঞ্চলৰ প্ৰখ্যাত পিঁয়াজৰ দাদা মানুহক মিটিঙত মাতি আনি পিঁয়াজৰ বেপাৰী বুলি কয় নেকি নকয় দাদা কি কম সাহিত্য অনুৰাগী সমাজ সংগঠন ক্ৰীড়াবিদ হ'ব কিনি আনিছো দাদা এক নম্বৰ সাহিত্য সভাত যিবোৰ ঘটনা সংঘটিত হৈ গৈ আছে যে মই ভাবোঁ যে দুই এদিনতে সাহিত্য সভাৰ পৰিৱেশ পৰিস্থিতি সলনি হ'ব আগতে সাহিত্য সভাৰ সভাপতি সেইজন ব্যক্তিক নিৰ্বাচিত কৰা হয় যিজনৰ কিতাপে সমগ্ৰ অসমত পঢ়ুৱৈৰ মাজত আলোড়ন সৃষ্টি কৰে যাৰ কিতাপ পঢ়ি যিজন মানুহক ওচৰৰ পৰা পাবলৈ আমি অপেক্ষা কৰি থাকোঁ কিন্তু ক্ৰমাৎ সাহিত্য সভাৰ অৱনতি ঘটিছে সাহিত্য সভাত এতিয়া সাহিত্যিকক সভাপতি আসনখন দিবলৈ বেয়া পোৱা হয় ৰাজনীতি কৰি এনে এজন ব্যক্তিক দিয়া হয় যিজনৰ জৰিয়তে সাহিত্য সভাৰ বিষয়ববীয়াসকলে তেওঁলোকৰ কাম কাজ ঠিকেই চলাই ৰাখিব পাৰিব সাহিত্যক বাদ দিব পাৰিব আৰু সাহিত্য সভাক ক্ৰমাৎ সাহিত্য সভালৈ ৰূপান্তৰিত কৰিব পাৰিব সাহিত্য সভাত আচৰিত নহ'ব দুই এদিনৰ পিছত মই ভাবোঁ যে সাহিত্য সভাত আজিৰ তাৰিখত সভাপতিৰ দায়িত্বত ল'ব পৰা আটাইতকৈ যোগ্য ব্যক্তিজনে হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3খন কিতাপ লিখিছে নিয়ম অনুসৰি সাহিত্য সভাৰ সভাপতি হ'লে 3খন কিতাপ লিখিব লাগে গতিকে হিমন্ত বিশ্ব শৰ্মাই যদি ইচ্ছা প্ৰকাশ কৰে সাহিত্য সভাৰ সভাপতিৰ দায়িত্বও যে অতি শীঘ্ৰে ল'ব পাৰিব সেইটো আচৰিত নহয় আপুনি আচৰিত নহ'ব সাহিত্য সভাৰ বিষয়ববীয়াসকলে দুই এদিনতে তৈলমূৰ্ধন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ আহি ক'ব পাৰে যে আপুনি সাহিত্য সভাৰ সভাপতিৰ পদত দৌৰক আৰু আপোনাক আমি সভাপতি পাতি দিম আৰু ভাল লাগিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন যদি অসম সাহিত্য সভাৰ সভাপতি হয় মই মাজে মাজে ভাবোঁ কংগ্ৰেছত এনেকুৱা সাহিত্য সভাৰ সভাপতি হ'ব পৰা মানুহ আছে নাই লগে লগে মোৰ মনত পৰে নীলমণি সেন ডেকালৈ নীলমণি সেন ডেকাই 2.5 টকাত ভাত খোৱাৰ প্ৰতিশ্ৰুতি দিছিল তেওঁৰ 3খনকৈ কিতাপ আছে গতিকে সাহিত্য সভাৰ সভাপতিৰ বাবে কংগ্ৰেছৰ ফালৰ পৰা নীলমণি সেন ডেকাকো থিয় কৰাব পাৰে আৰু বিজেপিৰ ফালৰ পৰা হিমন্ত বিশ্বকো থিয় কৰিব পাৰে কিয়নো সাহিত্য সভাত এতিয়া সাহিত্যিকে স্থান নাপায় অসাহিত্যিকে স্থান পায় পুনৰ কৈছোঁ সাহিত্য সভাত চব কাম চলে মাত্ৰ সাহিত্য নচলে সেই সাহিত্য সভাক সাহিত্য সভালৈ আন্তৰিক ধন্যবাদ বা আন্তৰিক শুভেচ্ছা বুলি ক'বলৈ বাধ্য হৈছোঁ এইবাৰ টেলিভিছনৰ স্ক্ৰীণত এগৰাকী মহিলাক দেখুৱাব বিচাৰিছোঁ এই মহিলাগৰাকীৰ নাম অপৰাজিতা পূজাৰী অপৰাজিতা এখন কিতাপ লিখিছিল মদাৰ ফুলৰ জুই এখন চলচ্চিত্ৰ কথা অপৰাজিতা পূজাৰী এই কিতাপখন দীৰ্ঘদিন ধৰি অপৰাজিতা পূজাৰীয়ে চলচ্চিত্ৰৰ ওপৰত বিভিন্ন লেখা লিখি আহিছিল চলচ্চিত্ৰ সংক্ৰান্তীয় লিখি আহিছিল কিন্তু কালি ঘোষণা কৰা হ'ল অপৰাজিতা ভূঞাই এক গুৰুত্বপূৰ্ণ সাহিত্য সভাৰ বঁটা লাভ কৰিছে এতিয়া আপুনি জানিব বিচাৰে কি বঁটা লাভ কৰিছে তেনেহ'লে শুনক অপৰাজিতা ভূঞাই কি বঁটা লাভ কৰিছে অপৰাজিতা ভূঞাই লাভ কৰিছে গিৰিধৰ শৰ্মা বঁটা অপৰাজিতা ভূঞাই লাভ কৰিছে গিৰিধৰ শৰ্মা বঁটা অপৰাজিতা ভূঞাই লাভ কৰে তাত ক'বলগীয়া একো নাই কিন্তু গিৰিধৰ শৰ্মা বঁটা কাক প্ৰদান কৰা হয় গিৰিধৰ শৰ্মা বঁটা সেইসকলক প্ৰদান কৰা হয় যিসকল 9 লেখকৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ বিবেচিত উপন্যাসখনক প্ৰদান কৰা হয় গিৰিধৰ শৰ্মা বঁটা কিন্তু অপৰাজিতা পূজাৰীয়ে আচলতে
গিৰিধৰ শৰ্মা বঁটাৰ বাবে যি যোগ্যতা সেই যোগ্যতাৰ বাবে উপন্যাস লিখা নাছিল চিনেমাৰ ওপৰত এখন কিতাপ লিখিছিল নাটকীয়ভাৱে সাহিত্য সভাই অপৰাজিতাকো এই কিতাপ প্ৰদান কৰিলে আজি অপৰাজিতা পূজাৰীৰ ওচৰত আমাৰ সাংবাদিক কৈছিল যে বঁটা সংক্ৰান্তত আপুনি কি কয় স্বাভাৱিকতে পূজাৰী যথেষ্ট উৎফুল্লিত সাহিত্য সভাৰ দৰে গুৰুত্বপূৰ্ণ এটা অনুষ্ঠানৰ পৰা বঁটা লাভ কৰিছে এই সংক্ৰান্তত চিনেমাৰ ওপৰত লিখা সাহিত্যিকগৰাকীয়ে শ্ৰেষ্ঠ উপন্যাসৰ বঁটা পোৱাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কৈছিল এইদৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰ্চা হ'বই লাগে কোনোবা প্ৰকাৰে যদি চৰ্চা নহয় মিডিয়া কেনেকৈ চলিব ধেমালিকৈ গ'লোঁ আচলতে কথাটো হৈছে অসম সাহিত্য সভাৰ এক গৌৰৱময় ঐতিহ্য আছে সেই ঐতিহ্যৰ প্ৰতি আমাৰ আস্থা আছে আৰু মই ভাবোঁ যে আমাৰ প্ৰজন্মৰ বাবে অসম সাহিত্য সভা এক আৱেগ নহয়নে কেতিয়াবা হয়তো কিবাকিবি কাৰণত বহুকেইটা অৰ্গেনাইজেশ্যনেল কিছুমান লুপহোলছ থাকে তাৰ কাৰণে কণ্ট্ৰভাৰ্চি হয় আমিও সমালোচনা কৰোঁ আৰু আমি এইকাৰণে সমালোচনা কৰোঁ যে আমি সাহিত্য সভাৰ প্ৰতি আমাৰ আস্থা আছে আমি ভাল পাওঁ এতিয়া বঁটাটোৰ কথা কৈছে সাহিত্য সভাৰ বঁটাটোক লৈ পেলাই যিটো কণ্ট্ৰভাৰ্চি হৈছে বা ভুল আছিলে বুলি কৈছে সেইটো মই কালি ৰাতি বহুত দেৰিকৈ গম পালোঁ আৰু তাৰ পাছত সাহিত্য সভাৰ বিষয়ববীয়াই মোক জনালে যে এইটো আচলতে এটা টেকনিকেল এৰৰ তেওঁলোকৰ টাইপিঙৰ ভুল হৈছে আৰু অন্য এটা এৱাৰ্ডৰ ক্ষেত্ৰতো বোলে হৈছে গতিকে মোৰ বাবে কথাটো হৈছে সাহিত্য সভাৰ সন্মান ই লাগিলে বঁটাটোৰ নাম যিয়েই নহওক সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চৰ্চা হ'বই লাগে কোনোবা প্ৰকাৰে সাহিত্য সভা বা মোৰ দৃষ্টিত সাহিত্য সভাৰ তথাকথিত এই মক্কেল কেইটাৰ কথা ক'ব বিচাৰিছোঁ সেই মক্কেল কেইটাই কৈছে এই লিখিকাগৰাকী যে আমাৰ টেকনিকেল মিষ্টেক হ'ল টেকনিকেল মিষ্টেক হৈ পেলাই কি হ'ল আপুনি উপন্যাস লিখিবলৈ আপুনি শ্ৰেষ্ঠ উপন্যাসৰ নামত গিৰিধৰ শৰ্মা বঁটা আছিল কিন্তু আপুনি চিনেমাৰ ওপৰত লিখিলে গতিকে আপোনাক দি দিলোঁ গতিকে সেই বিচাৰক বা সেই সাহিত্য সভাৰ সেই মানুহকেইটাক মই মক্কেল আখ্যা দিছোঁ আপোনালোকে বেয়া পালেও পাব এওঁলোকক সাহিত্য নোৱাৰি বুলি নকওঁ মই কওঁ যে সাহিত্য সভাৰ সৈতে জড়িত মক্কেল সেই মক্কেলকেইটাৰ কাম কাজ আপোনালোকে মন কৰক যে কাক কি বঁটা দিব লাগে নাজানে আৰু সেই বঁটা দি পেলাই তেওঁলোকে কৈছে আমাৰ টেকনিকেল মিষ্টেক হৈছে ৰ'ব অপৰাজিতা পূজাৰীক আমি সুধিছিলোঁ আচলতে কিতাপখন কি কিতাপখন উপন্যাস নে কিতাপখন চলচ্চিত্ৰ সংক্ৰান্ত লেখা তেখেতে কি কৈছিল সেয়াও শুনি লওক সমালোচনাৰ গ্ৰন্থ চলচ্চিত্ৰৰ সমালোচনাৰ গ্ৰন্থ এই কিতাপখনে ইতিমধ্যে আৰু পুৰস্কাৰ লাভ কৰিছে আৰু মইতো কৈছোঁ তেওঁলোকে ফালৰ পৰা জনাইছে যে এইটো আচলতে এটা টাইপিং এৰাৰ আৰু কথাটো হৈছে যে কথাবোৰ পজিটিভলি চালেই হ'ল মই নিজে যিহেতু লেখক আৰু আৰ্ট ক্ৰিটিক গতিকে মই পজিটিভ এনাৰ্জি আৰু পজিটিভ এনভাইৰনমেণ্টত বেছি বিশ্বাসী হয় মই তাৰ কাৰণে আচলতে ৰেডি হৈছোঁ কাৰণ মই অলপ কণ্ট্ৰভাৰ্চিটো দেখি মই অলপ নাৰ্ভাছ কৰিছিলোঁ আচলতে যে এনেকুৱা ভুল হ'ল আৰু সাহিত্য সভাৰ তৰফৰ পৰা মোলৈ এইটো প্ৰথম সন্মান যদিও মই বহুত বছৰৰ পৰা কাম কৰি আছোঁ নাৰ্ভাছ হৈছিলোঁ তাৰপিছত তেওঁলোকেও মোক যোগাযোগ কৰিলে আৰু বহু আলোচনাৰ গ্ৰন্থ চলচ্চিত্ৰৰ সমালোচনাৰ গ্ৰন্থ এই কিতাপখনে ইতিমধ্যে আৰু মোৰ দুৰ্ভাগ্য যে মই কোনো আগশাৰী সংগঠনৰ বা আনশাৰী অনুষ্ঠানৰ মুৰব্বী নহয় মই যদি আজি তাৰিখত কোনোবা এটা সংগঠনৰ মুৰব্বী থাকিলোহেঁতেন এই যে বিচাৰক এটা সাহিত্য সভাৰ তথাকথিত মক্কেল বিচাৰক এটাক মাতি আনি একোটা গামোচা পিন্ধাল হ'ল ক'লে হ'লে আপোনালোকে একোটা ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হৈছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান পাবলৈ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ফেব্ৰুৱাৰী মাহত চাহ বাগিচাৰ ঝুমুৰ দেখুৱাব যে আটাইতকৈ বেছি লোকে একেলগে ঝুমুৰ নাচি গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিব কিন্তু সাহিত্য সভাৰ মক্কেল এই বিচাৰককেইটাই ইতিমধ্যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান পালেহেঁতেন যদি আমি এখন ৰেকৰ্ড তেওঁ পঠিয়াই দিলোঁহেঁতেন তেওঁলোকক ৰেকৰ্ড দিয়াটো উচিত কিয়নো 7 দিনৰ ব্যৱধানত এওঁলোকে 100ৰো অধিক কিতাপ পঢ়ি কোনখন কিতাপ শ্ৰেষ্ঠ বাছি উলিয়ালে গতিকে তেওঁলোকক সেৱা জনাইছোঁ এই মক্কেল সাহিত্যিককেইটাক সেই সাহিত্যিককেইটা সংক্ৰান্তত সমালোচক শিৱানু বৰাই কি কৈছিল এবাৰ শুনক যিখিনি গ্ৰন্থ আহ্বান কৰিছিল 17 জানুৱাৰীত মোৰ হাতত থকা যিখন পত্ৰ এইখন 17 জানুৱাৰীত অসম সাহিত্য সভাই তেওঁলোকৰ বিভিন্ন শাখা সাহিত্য বা গ্ৰুপ আদিৰ জৰিয়তে বা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিব পৰাকৈ তেওঁলোকে 17 জানুৱাৰীত এটা বিবৃতি প্ৰকাশ কৰিছিল আহ্বানমূলক গ্ৰন্থৰ আহ্বান কৰিবলৈ বিভিন্ন বঁটাৰ বাবে যিখিনি বঁটা ঘোষণা কৰিছে সেই বঁটাখিনিৰ বাবে গ্ৰন্থ বিচাৰি তেওঁলোকে আহ্বান জনাইছিল এতিয়া 17 তাৰিখে তেওঁলোকে এখন বিবৃতিটো 17 তাৰিখৰ তেওঁলোকৰ যিটো বাতৰি লিখা আছে ডেডলাইন তাৰমানে 18 তাৰিখে প্ৰকাশ হ'ব সংবাদ মাধ্যমত 18 তাৰিখে প্ৰকাশ হোৱাৰ পিছত মাজত কেইটামান দিন লাগিব সেই আহ্বানমূলক সেই বিবৃতিটো বাতৰিটো চকুত পৰিব লেখক লেখিকাকে তাৰপিছত তেওঁলোকে সাজু কৰিব কিতাপ পঠাব এইবিলাকৰ সময়ত আৰু 6-7 দিন গুচি যাব এসপ্তাহমান আৰু কালি বঁটা ঘোষণা কৰিলে তো মাজত কেইটা দিন থাকিল 6 বা 7টা দিন তেওঁলোকৰ মাজত থাকিব
এই 6-7টা দিনৰ মাজত এই এটা শিতানৰ বঁটাত যদি 10খনকেও কিতাপ ধৰোঁ বা 12-13টা শিতানৰ বাবে 130খন কিতাপ, কোন এনেকুৱা মহাপণ্ডিত ওলালে যে এই যে 4-5 দিনৰ ভিতৰতে পঢ়ি শেষ কৰি তেওঁলোকে কোন শ্ৰেষ্ঠ হ'ব বা কোন যিখিনি গ্ৰন্থ আহ্বান কৰিছিল 17 জানুৱাৰীত মোৰ হাতত সেই বিচাৰকসকলৰ ওচৰত ভৰিত ধৰি সেৱা কৰিছোঁ। সেই বিচাৰক আপোনালোকৰ নামকেইটা কওক, আপোনালোকৰ গামোচা পিন্ধাম। 7 দিনৰ ভিতৰত আপুনি 100ৰো অধিক কিতাপ পঢ়ি শুনালে আপোনাৰ যন্ত্ৰতকৈ ডেঞ্জাৰ বস্তু আপোনালোকৰ নিচিনা মক্কেল সাহিত্যিক আমি দেখি পোৱা নাই। সাহিত্য সভাৰ এই মক্কেল সাহিত্যিকসকলৰ বাবেই কৈছোঁ সাহিত্য সভাক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সাহিত্য সভাৰ শৰাধ হৈ গ'ল, এটা সাহিত্য সভা হৈ থকা নাই, এটা সাহিত্য সভা হৈছে। সাহিত্য সভাক আমি আন্তৰিক শুভেচ্ছা এই অনুষ্ঠানৰ পৰা জ্ঞাপন কৰিব আহিছোঁ। কৈছোঁ সাহিত্য সভাক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই সাহিত্যিক সভাৰ এয়া হ'ল সাহিত্য সভাৰ কাহিনী, যে সাহিত্য সভাই এসপ্তাহৰ ভিতৰত 100খনৰ ওপৰত কিতাপ পঢ়ি যাক তাক যি পুৰস্কাৰ দি দিয়ে, এয়া তেওঁলোকৰ কাহিনী। এগৰাকী মহিলা মমিনাথ মৰিগাঁৱৰ মহিলা। মমিনাথে সাহিত্য সভাক খুব ভাল পায়, সাহিত্য অনুৰাগী। মমিনাথে ক'লে যে সাহিত্য সভাৰ পৰা বিজ্ঞাপন দিয়া হ'ল যে শিশু সাহিত্যৰ বাবে পাণ্ডুলিপি লাগে। অধিক উৎসাহেৰে মমিনাথে পাণ্ডুলিপি লিখি সাহিত্য সভালৈ পঠিয়ালে, কিন্তু কালি চালে তেওঁ বঁটা পাইছে চন্দনা পাঠকে। যে চন্দনা পাঠকৰ এক বঁটা পোৱাত আচৰিত হৈছে। মমিনাথৰ এই বক্তব্য শুনি লওঁ। মই সাহিত্য সভাৰ গিধৰ শৰ্মা বঁটাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। এই বঁটাটো প্ৰতিজন নলেখকৰ এটা সপোনৰ বঁটা। এই বঁটাটো সদায় এই বঁটাটোৰ কাৰণে যিটো প্ৰতিযোগিতা হয় তাত সদায় উপন্যাসৰ পাণ্ডুলিপি বিচৰা হয়। সেই অনুপাতে এই যিটো বিজ্ঞাপন পাইছিলোঁ এই বছৰত, আমিও তেনেকৈ এই প্ৰতিযোগিতাত ভাগ লৈছিলোঁ। কিন্তু কালি ৰিজাল্ট দেখি হতভম্ব হৈছোঁ। গিধৰ শৰ্মা বঁটাটো এখন গ্ৰন্থক দিয়া গৈছে বুলি দেখিছে, আৰু তাত চহী কৰা হৈ আছে, গ্ৰন্থ বুলি উল্লেখ কৰা হৈ আছে। এতিয়া কথাটো হ'ল, মই সাহিত্য সভাৰ সেই বৰমূৰীয়াসকলক সুধিছোঁ, গ্ৰন্থ আৰু পাণ্ডুলিপি শব্দটোৰ অৰ্থ একেই নেকি? যদি একে, মই সাহিত্য সভাৰ গিধৰ শৰ্মা বঁটাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছোঁ। ইতিমধ্যে আমি কৈছোঁ সাহিত্য সভাৰ এই বঁটা যিসকলে চিলেক্ট কৰিছে, বাছি দিছে, সেই বিচাৰকসকল কি আচলতে সাহিত্য সভাৰ সৈতে জড়িত বিচাৰক নে তেওঁলোক আচলতে ক'ৰবাত বেপাৰ কৰি আছিল। ঘৰক ঠিক ক'লে এইকেইখন কিতাপৰ পাণ্ডুলিপি ভাল, এইখন তাক দি দিওঁ, এইখন অমুকক দি দিওঁ। এয়া সাহিত্য সভাৰ বিজনেছ নেকি? মই পুনৰ কৈছোঁ সাহিত্য সভাত সকলো চলে। সাহিত্য সভাত ৰাজনীতি চলে, সাহিত্য সভাত টকা কেনেকৈ সংগ্ৰহ কৰিব সেয়া চলে, সাহিত্য সভাত কাক সন্মান দি কৰিব পাৰে তাক চলে, সাহিত্য সভাত কবি সন্মিলন পাতি দি কাক মাতিব পাৰে তাৰ প্ৰতিযোগিতা চলে। মাত্ৰ সাহিত্য সভাত সাহিত্য নচলে। সেইকাৰণে সাহিত্য সভাৰ নাম সাহিত্য সভা বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আমি এই বিচাৰকসকলক গামোচা পিন্ধাম বুলি কৈছিলোঁ, গিনিজ বুকৰ ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান পোৱা সাহিত্যৰ বিচাৰক বুলি আমি কৈছোঁ। এই মমিনাথ মৰিগাঁৱৰ তেওঁ এই বিচাৰকসকলক ধদুৱা বিচাৰক বুলি আখ্যা দিবলৈ বাধ্য হৈছে। জমা নিদিয়াকৈ এখন কিতাপে শিশু গ্ৰন্থত নামত চন্দনা বাইদেউৰ নামত এটা পুৰস্কাৰ দিলে। তেওঁলোক কি বিচাৰক? ধদুৱা বিচাৰক বুলি কৈছোঁ। ধদুৱা বিচাৰক শুনি চাগে বেয়া পাব, মই স্পষ্টকৈ কৈছোঁ। মই ইয়াত কোনো বেয়াকৈ কোৱা, মই কাকো বেয়া ক্ষমা খুজিবলগীয়া কথা নহয়। মই ধদুৱা বিচাৰক বুলি কৈছোঁ। সেই ধদুৱা বিচাৰক কেইজনে সাহিত্য সভাক একেবাৰে লজ্জানত কৰি পেলালে, আৰু খুব দুখ পাইছোঁ। এটা জাতীয় অনুষ্ঠান জমা নিদিয়াকৈ এখন কিতাপে শিশু গ্ৰন্থ। মমিনাথে খুব দুখ পাইছে। তেওঁ সাহিত্য সভাৰ সৈতে জড়িত আছিল, সাহিত্য সভাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পাণ্ডুলিপি লিখিছিল। মমিনাথ নহয়, আচলতে মই সাহিত্য সভাৰ সৈতে জড়িত বহু ব্যক্তি আজিকালি দুখ কৰে, বহু ব্যক্তিয়ে কান্দে। সাহিত্য সভাৰ সভাপতিক দেখি, সভাপতিক লৈ যেতিয়া ৰাজনীতি চলে তেতিয়া সবেই হাঁহে ভাবে যে এইটো সাহিত্য সভা কি বস্তু, বিজেপি কংগ্ৰেছ এজিপিতকৈ এটা দুৰ্দান্ত ৰাজনৈতিক দল নেকি? বিজেপিত আপুনি ৰাজনীতি খেলিবলৈ বা ওপৰ আসন পাবলৈ হ'লে ইমান ৰাজনীতি কৰাৰ প্ৰয়োজন নাই, কংগ্ৰেছতো সিমান ৰাজনীতি কৰাৰ প্ৰয়োজন নাই। কিন্তু এই সাহিত্য সভাত সভাপতি বা প্ৰধান সম্পাদক হ'বলৈ হ'লে আপুনি বহুত ৰাজনীতি কৰিব লাগিব, বহুত ঘাত প্ৰতিঘাত কৰিব লাগিব, সাজু হৈ থাকিব লাগিব। এইজন সাহিত্যিকক পিছফালৰ পৰা মই চুৰি মাৰিম, এইজনক মই লেং মাৰিম, প্ৰতিযোগিতা চলিব লাগিব। তেতিয়াহে আপুনি সাহিত্য সভা, মই কৈছোঁ সাহিত্য সভা নহয়, সাহিত্য সভাৰ বৰমূৰীয়া আপোনালোকে হ'ব পাৰিব। যি কি নহওক, সাহিত্য সভাই সংস্কৃতি ধ্বংস কৰিব ওলাইছে, সাহিত্য সভাই সাহিত্য শেষ কৰিব ওলাইছে। এনে অৱস্থাত পুৰণি ভায়ামাৰ আন এক সংলাপ মনলৈ আহিছে। संस्कृति नंबर 2 ज्योतिष प्रसाद। ज्योतिष प्रसाद নহয় দাদা, ज्योतिष प्रसाद নহয়, ज्योति प्रसाद। अरे भाई ज्योति प्रसाद एके কথা 5000 টাকা দিব তো, তেনেহলে ज्योति प्रसाद महाप्रसाद সব একে কথা হয়। तो ज्योतिष प्रसाद अगरवाला
মারवाड़ी মানুষ 1 নম্বর ধন্দাবাদ এক দিস্তা কাগজ কিনিছে এটা কলম কিনিছে আর এক বোতল চিয়াহি কিনিছে এই তিনটা বস্তু কিনি কেনে ঘৰত যাই ঘাটা ঘাট কবিতা লিখিছে ঘাটা ঘাট গল্প লিখিছে বিক্রি কৰিছে আমগো প্ৰফিটেবল সংস্কৃতি অসমত 2 নম্বৰটো আছে বাপ্পাও দাদা আৰু সংস্কৃতিৰ বিষয়ে আপুনি ক'ব নালাগে দাদা বিপদ আছে আমাৰ ধুলাই হৈ যাব পাৰে দাদা আপনি এটা কাম কৰক দাদা আপনি নাওমান আজিৰ পৰা কেইবাটা দশকৰ পূৰ্বে ভায়া মামাত সেই পিঁয়াজ বেপাৰীজন আহি সংস্কৃতিৰ ওপৰত যিবোৰ কথা ক'লে এতিয়া সাহিত্য সভাত জড়িত ব্যক্তিসকলেও সাহিত্যৰ কথা এনেকৈ কয় তেওঁলোকে আজিকালি সাহিত্য নাজানে সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ পদ পাবলৈ হ'লে আপোনাক কিতাপ লিখিব নালাগে সাহিত্যৰ সৈতে জড়িত হ'ব নালাগে মাত্ৰ আপুনি ৰাজনীতি কৰিব পাৰিব লাগে এই ৰাজনীতি কৰা ব্যক্তিয়ে সাহিত্যক স্থান পায় এইবাৰ সাহিত্য সভাই আন এক কাৰ্য কৰি পেলালে আমাৰ সতীৰ্থ 54গৰাকী 54গৰাকী সাংবাদিকক নিষ্ঠাবান সাংবাদিক বঁটা প্ৰদান কৰিলে লগে আমি আচৰিত হ'লোঁ মই সাংবাদিক জগতত 35 বছৰ জড়িত মই নিষ্ঠাবান সাংবাদিক কাক কয় মই নিজে বিচাৰি উলিয়াব লাগে কোনজন নিষ্ঠাবান তো লগে মোৰ প্ৰশ্ন হয় নিষ্ঠাবান মানে ইংৰাজীকে চিনচিয়াৰক নিষ্ঠাবান বুলি কয় নেকি এতিয়া মোৰ এই সত্য অনুষ্ঠানলৈ বহুতে কাম কৰি আছে এতিয়া সন্মুখত এজন কেমেৰা পাৰ্চন আছে লাইটমেন আছে পিচিআৰত 2-3জন বহি আছে মোৰ এজন প্ৰডিউচাৰ আছে মই মতে চিন্তা কৰিছোঁ এই গোটেই কেইজনৰ মাজত নিষ্ঠাবান কোনজন মানে বিচাৰি পোৱা নাই যে মই যদি ক'লোঁ হয় কেমেৰামেনজন নিষ্ঠাবান তাহলে বাকীবিলাক নিষ্ঠাবান নহয় নেকি তাৰমানে অসমত 54গৰাকী নিষ্ঠাবান সাংবাদিক আছে এই নিষ্ঠাবান সাংবাদিকসকল কি যে নিষ্ঠাবান সাংবাদিক এইসকলে নেকি যে যিসকলে সাহিত্য সভাৰ কথা বেয়াকৈ নিলিখাৰ গেৰেণ্টি লয় অৰ্থাৎ তেওঁলোকৰ হাউচত বেয়া কথা লিখিব নালাগে বুলি কোৱা হয় হয়তো সাংবাদিককেইজনে নাজানে সাংবাদিককেইজনৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে তেওঁলোক সকলো বঁটা পোৱাৰ যোগ্য মই ইয়াৰে কমেও 10-15 জনৰ লগত মোৰ ব্যক্তিগত চিনাকি মোৰ লগত তেওঁলোকে কাম কৰিছিল সঁচাকৈ তেওঁলোক ভাল ল'ৰা কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকেই নিষ্ঠাবান তেওঁলোকৰ লগত থকা অন্যান্য কৰ্মীসকলো নিষ্ঠাবান এটা নিষ্ঠাবান কোন সেয়া নিৰ্বাচিত কৰাৰ দায়িত্ব সাহিত্য সভাই ক'ত পালে মই কৈছোঁ সাহিত্য সভা নহয় সাহিত্য সভা কেইদিনমানৰ পিছত সাহিত্য সভা মাৰোৱাৰী সভালৈ পৰিণত হ'বলৈ গৈ আছে কিয়নো সাহিত্য সভাত পইচা লাগে পইচা পালেই যথেষ্ট পইচাই মেইন কথা সাহিত্য সভাত পইচা লাগে মেলা লাগে আৰু কোনে পইচা মাৰিব লাগে তাৰ ৰাজনীতি চলে গতিকে সাহিত্য ধ্বংস হৈ যাওক এতিয়া নিষ্ঠাবান সাংবাদিক কোন মই কৈছোঁ সকলো নিষ্ঠাবান নহয় নেকি নিষ্ঠাবান কোন নিৰ্বাচিত কৰাৰ দায়িত্ব সাহিত্য সভাই ক'ত পালে সাহিত্য সভাই কোনোবা হাউচক 3জনক নিষ্ঠাবান সাংবাদিকক বনালে ক'ৰবাত এজনক নিষ্ঠাবান সাংবাদিক বুলি কাৰোবাক বঁটা দিয়ে নেকি এয়া সম্ভৱ একমাত্ৰ সাহিত্য সভাৰ বাবে কিন্তু মূৰ্খৰ যদি এটা সংগঠন থাকিলেহেঁতেন সৰু ক্লাব এটাও থাকিলেহেঁতেন যদি কেইজনমান সাংবাদিকক বঁটা দিব বিচাৰিলেহেঁতেন তেওঁলোকে শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা বুলি বঁটা প্ৰদান কৰিলেহেঁতেন বা সাংবাদিকক কিবা সাংবাদিক সূৰ্য অত্যন্ত পহৰি কিবা বঁটা প্ৰদান কৰিলেহেঁতেন কিয়নো তেওঁলোকৰ মগজু আছে তেওঁলোকে সাহিত্যৰ বিষয়ে জানে কিন্তু সাহিত্য সভাত যিহেতু সাহিত্য নায়েই গতিকে নিষ্ঠাবান সাংবাদিক তেওঁলোকে বিচাৰি উলিয়ালে সীমানো বৰ আচৰিত হৈছে নিষ্ঠাবান সাংবাদিকৰ নমুনা দেখি হাজাৰ হাজাৰ সাংবাদিক আছে সেই সাংবাদিকসকলৰ এই 54গৰাকী নিষ্ঠাবান হ'ল বাকী সংবাদ মহল সংবাদ জগতখনক তেওঁলোকে অপমান কৰাৰ দৰে হৈছে বাকী সাংবাদিকসকল তাৰমানে নিষ্ঠাবান নহয় নেকি যে এই অভিধাটো এই শব্দটো তেওঁলোকে কোনে পৰামৰ্শ দিলে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে সাংবাদিকসকলক সন্মান জনাব বিচাৰিছে পুৰস্কৃত কৰিব বিচাৰিছে এটা ভাল কথা অসম সাহিত্য সভাৰ অনুষ্ঠানেদি কিন্তু তাৰ শব্দটো কি প্ৰয়োগ কৰিছে তেওঁলোকে নিষ্ঠাবান তাৰমানে গোটেই সংবাদ মহলৰ বাকী সাংবাদিকসকল বা বাকী সংবাদ জগতৰ সৈতে জড়িত ব্যক্তিসকল নিষ্ঠাবান নহয় নেকি এটা কুৱেশ্যন মাৰ্ক থাকি নগ'ল নে সংবাদ জগতখনৰ সৈতে জড়িত লোকসকলৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে কোনো তৃতীয় শক্তি ইয়াত জড়িত হৈ হাজাৰ হাজাৰ সাংবাদিক আছে মোৰ নিষ্ঠাবান সাংবাদিক বিষয়টোক লৈ যথেষ্ট খেলিমেলি সৃষ্টি হৈছে মোৰ চিনাকি এজন সাংবাদিক তেওঁলোকে আজি ৰাতিপুৱাৰ পৰা ফোন আহিছে যে নিষ্ঠাবান সাংবাদিকৰ বঁটা পালে আপুনি ধন্যবাদ তেওঁ সাংবাদিকজনে ক'লে আৰে মই হয় এইটো মই নহয় কৈছে মানে নাম একে কিন্তু সেইজন বেলেগ সাংবাদিক মই নিষ্ঠাবান সাংবাদিকজন হোৱা নাই নিষ্ঠাবান সাংবাদিকজনে বেলেগে গতিকে এটা নিষ্ঠাবান সাংবাদিকৰ দায়িত্ব দিয়া হ'ল সাহিত্য সভাই আচলতে সাহিত্য সভাৰ এই ৰাজনীতি প্ৰতিটো হাউচত 2-3জনকৈ সাংবাদিকক নিজৰ হাতত ৰাখিব লাগে তেওঁলোকে বাছি লৈছে যে এইকেইজনক নিষ্ঠাবান সাংবাদিক দিওঁ যাতে আমি কেতিয়াবা লটৰ পটৰ কৰিলে আমিতো লটৰ পটৰ কৰিয়ে থাকোঁ আমিতো সাহিত্য নকৰোৱেই আমাৰ বিৰুদ্ধে যাতে বেয়া বাতৰি প্ৰকাশ নকৰে আচলতে সাহিত্য সভাত আপোনালোকে পাহৰি নাযাব এটা সময়ত যেতিয়া আমি সাংবাদিকতা আৰম্ভ কৰিছিলোঁ অসমৰ দৈনিক কাকতৰ প্ৰথম পৃষ্ঠাটো ভৰি গৈছিল সাহিত্য সভাৰ বাতৰিৰে পাৰ্শ্বজ্যোতিৰ বিভিন্ন বাতৰি ওলাইছিল কিন্তু পৰৱৰ্তী সময়ত সাহিত্য সভাত এনেকুৱা হৈ পৰিলে কোনো গুৰুত্ব নিদিয়া হ'ল সাহিত্য সভা আৰু আনন্দ মেলাৰ মাজত কোনো পাৰ্থক্য নাই সাহিত্য সভাত সেই চকৰিটো নাই আনন্দ মেলাত সেই চকৰিটো আছে সাহিত্য সভাত ফুচকা খাব পাৰি চাওমিন খাব পাৰি আনন্দ মেলাটো পাৰি সাহিত্য সভাত সন্ধিয়া নৃত্য গীত চলি থাকে আনন্দ মেলাটো চলি থাকে একেধৰণৰ কামেই চলি থাকে মাত্ৰ সাহিত্য সভাত সকলো চলে সাহিত্য নচলে সেইকাৰণে সাহিত্য সভাৰ নাম সাহিত্য সভা বুলি কৈছোঁ এই সাহিত্য সভাৰ এখন সংবিধান আছে সেই সংবিধানৰ কাহিনী শুনিলেও আপুনি আচৰিত হ'ব সংবিধানৰ কাহিনী ক'লে শিৱানু বৰাই তেওঁলোকৰ সংবিধানত লিখা আছে প্ৰতি বছৰে 31
1, 2, 3, 4 ফেব্ৰুৱাৰী এইকেইটা দিনত তাৰমানে দ্বিবাৰ্ষিক অধিৱেশনখন হ'ব। প্ৰতি বছৰে দ্বিবাৰ্ষিক অধিৱেশন, দ্বিবাৰ্ষিক 2 বছৰীয়া, আকৌ প্ৰতি বছৰে। এই বাক্যটো দেখি মই আচৰিত হৈছোঁ। তেওঁলোকৰ সংবিধানতে এইটো তেনেধৰণে চলি আছে আৰু প্ৰচলিত পৰম্পৰা অনুসৰি হৈছে কি তেওঁলোকৰ নতুন সমিতিখন যেতিয়া সাহিত্য সভা অধিৱেশন হৈ যায়, নতুন সমিতিখনে দায়িত্বভাৰ লওঁতে এপ্ৰিল মাহ পাই যায়গৈ আৰু সেইখিনি সময়ৰ মাজৰ সময়খিনিত তেওঁলোকলৈ বাক বিতণ্ডা হয়, কোনে চহী কৰিব বা এই দায়িত্বটো কোনে স্বাক্ষৰ কৰিব, এনেধৰণৰ লৈ পেলাই তেওঁলোকৰ যথেষ্ট বাক বিতণ্ডা হয়। ইতিমধ্যে অভিযোগ আমি পাইছোঁ। গতিকে মই অনুৰোধ কৰিছোঁ যে এই নতুন সমিতিখন ফেব্ৰুৱাৰী মাহৰ ভিতৰতে হওক আৰু তেওঁলোকক যাতে পুৰণি সমিতিখনৰ মানুহে দায়িত্বত থকা বদনাম কৰিব নোৱাৰে, নতুন সমিতিখন বদনামী হৈ যায়। যিহেতু সেই পুৰণি দায়িত্বত থকা কোনো ব্যক্তি হয়তো পৰাজিত হৈছে, তেওঁৰ আক্ষেপ। এয়াই হৈছে সাহিত্য সভাৰ কথা। এই সাহিত্য সভাক লৈ মাজে মাজে দুখ লাগে, এই সাহিত্য সভাক লৈ মাজে মাজে কান্দোন ওলায় যে কি সাহিত্য সভা কি হৈ গ'ল। সাহিত্য সভা কেনেকুৱা গৌৰৱৰ প্ৰতীক আছিল, সাহিত্য সভা বুলি কেনেকুৱা ডাঙৰ, সাহিত্য সভাৰ মঞ্চত থিয় হৈ কবিতা পাঠ কৰা বা গল্প পাঠ কৰাটোৰ সমান সন্মানজনক বিষয় একো নাছিল। কিন্তু সেই সাহিত্য সভাতে শেষ কৰি দিলে একাংশ বণিকে। সেয়েহে সেই ভায়াম্মাত যেনেকৈ জ্যোতিপ্ৰসাদক ব্যাখ্যা কৰিছিল, হয়তো কেইদিনমানৰ পিছত সাহিত্য সভাৰ সভাপতি বা সম্পাদক কোন হ'ব বুলি ক'লে এনেধৰণে ব্যাখ্যা কৰা হ'ব। আকৌ ভায়াম্মাৰ সেই দৃশ্যটো দেখুৱাই দিব বিচাৰিছোঁ। संस्कृति नंबर 2 ज्योतिष प्रसाद। জ্যোতিষ প্ৰসাদ নহয় দাদা, জ্যোতিষ প্ৰসাদ নহয়, জ্যোতি প্ৰসাদ। अरे भाई ज्योति प्रसाद ज्योतिष प्रसाद एके কথা 5,000 টাকা দিব তো, তেনেহ'লে জ্যোতি প্ৰসাদ মহাপ্ৰসাদ সব একে কথা হয়। तो ज्योतिष प्रसाद अगरवाला मरवाड़ी मानो 1 नंबर धंधाबाज, एक दिस्ता कागज किनी से, अटा कलम किनी से और 1 बोतल चियाही किनी से। ऐ 3टा वस्तु किनी के ने घर जाए घचा खच कविता लिखी से, घचा खच गल्पो लिखी से, बिक्री करी से। हमको प्रॉफिटेबल संस्कृति अहमद 2 नंबर 2 আছে। বাপ্পাঐ দাদা, আৰু সংস্কৃতিৰ বিষয়ে আপুনি ক'ব নালাগে দাদা। বিপদ আছে। আমাৰ ধুলাই হৈ যাব পাৰে দাদা। আপনি এটা কাম কৰক দাদা, আপনি নাওমান। এইবাৰ কথা পাতিব বিচাৰিছোঁ শৈশৱৰ। শৈশৱ আমাৰ সকলোৰে প্ৰিয়। আমি মাজে মাজে ভাবোঁ, মই নিজে ভাবোঁ কেতিয়াবা যদি টাইম মেচিন এটা পোৱাহেঁতেন, মেচিনটো ঘূৰাই মই পুনৰ শৈশৱলৈ ঘূৰি গ'লোহেঁতেন, আকৌ শৈশৱৰ ধেমালি কৰিলোহেঁতেন, পথাৰত গৈ বল খেলিলোহেঁতেন, ক্ৰিকেট বেট লৈ ক্ৰিকেট খেলিলোহেঁতেন, আকাশলৈ গৈ গুটি উৰালোহেঁতেন, মাৰ্বল খেলিলোহেঁতেন। সেইবোৰ কি সুখৰ দিন আছিল শৈশৱ। কিন্তু সেই শৈশৱ আৰু এতিয়াৰ শৈশৱৰ মাজত আকাশ পাতাল পাৰ্থক্য। আজিৰ শিশুৱে আমাৰ আগৰ দৰে শিশুৰে খেলিব নোৱাৰে, ফূৰ্তি কৰিব নোৱাৰে, অলপতে পঢ়া। তাৰ মাজতো শৈশৱলৈ মনত পৰে বাৰে বাৰে। শৈশৱৰ সুখৰ মজা অতুলনীয়। শৈশৱত ভৱিষ্যতৰ কথা ভবাৰ প্ৰয়োজন নাথাকে। সকলো নিৰ্দোষিতৰ পৰা মুক্তভাৱেই প্ৰাপ্তবয়স্কৈ উপভোগ কৰিব নোৱাৰা সুখখিনি শৈশৱত আমি উপভোগ কৰিব পাৰোঁ। আমি যিদিনাই ভৱিষ্যতক লৈ চিন্তা কৰা আৰম্ভ কৰোঁ, সেইদিনাই আমি আমাৰ শৈশৱ এৰি দিওঁ। শৈশৱত যি ভাল পোৱা যায় সেয়া হৃদয়ত চিৰদিনৰ বাবে থাকি যায়। শৈশৱ হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান মুহূৰ্তৰ সংকলন। শৈশৱ কাৰ্যত মানুহৰ জীৱনৰ আটাইতকৈ ধুনীয়া অংশ। শৈশৱৰ সপোনবোৰ চিৰদিনৰ বাবে আমাৰ আত্মাত থাকি যায়। শৈশৱৰ স্মৃতিবোৰ হৃদয়ৰ কালজয়ী সম্পদ। সুখৰ সময়বোৰ আহে আৰু যায়, কিন্তু শৈশৱৰ শ্ৰেষ্ঠ স্মৃতিবোৰ চিৰদিনৰ বাবে থাকি যায়। যেতিয়ালৈকে আপুনি শৈশৱক কঢ়িয়াই লৈ ফুৰিব, তেতিয়ালৈকে আপুনি বৃদ্ধ নহ'ব। শৈশৱৰ পুৰণি ফটো চাই মনে মনে হাঁহি থকাৰ এক অন্যান্য সুখ আছে। সেই সময়ত আমাৰ সকলোৰ মনলৈ আহে শৈশৱলৈ উভতি গৈ সেই সকলোবোৰ সুখৰ স্মৃতি পুনৰ বন্দী কৰিব পাৰিলে কিমান ভাল হ'লহেঁতেন। কাৰণ আমাৰ শৈশৱত স্মৃতিবোৰেই গোটেই জীৱন আমনি কঢ়িয়াই লৈ ফুৰে। গতিকে শৈশৱ জীৱনৰ আটাইতকৈ সোণোৱালী মুহূৰ্ত। অনুষ্ঠানৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। ধন্যবাদ, শুভৰাত্ৰি। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে এতিয়া